আজি মই আপোনালোকৰ ওচৰলৈ অসমৰ লগতে দেশ বিদেশৰ বিভিন্ন ধৰণৰ খবৰ লৈ আহিছোঁ। খবৰকেইটা খুবেই গুৰুত্বপূৰ্ণ, গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈ চাই যাব। নিতৌ এনেধৰণৰ খবৰ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু এটা কৰি লাইক কৰি আমাক উৎসাহিত কৰিব। আহক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। এই মুহূৰ্তৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ। উচতনিমূলক মন্তব্য দিয়া লোকক বিহা হ'ব 1 লাখ টকা পৰ্যন্ত জৰিমনা। কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে আনিলে ঘৃণামূলক ভাষণ বিৰোধী আইন। বিধানসভাত হেড স্পীচ হেড ক্ৰাইম বিৰোধী বিধেয়ক উত্থাপন কৰা হৈছে। ঘৃণামূলক ভাষণ দিলে প্ৰথমে 1 পৰা 7 বছৰ জেল দিয়া হ'ব আৰু বিহা হ'ব 50,000 টকা পৰ্যন্ত জৰিমনা। বাৰে বাৰে এনে অপৰাধ কৰিলে 1 লাখ টকালৈ জৰিমনাৰ লগতে 10 বছৰ পৰ্যন্ত দিয়া হ'ব কাৰাদণ্ড। এই আইনৰ বিৰোধিতাৰে সদনত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি কৰে বিজেপিয়ে। এই আইনে বিজেপিৰ নেতাসকলক টাৰ্গেট কৰি উত্থাপন কৰা হোৱা নাই বুলি মন্তব্য কৰিছে ৰাজ্যখনৰ গৃহমন্ত্ৰীয়ে। এই আইনখনত বিজেপি, কংগ্ৰেছ অথবা কোনো ৰাজনৈতিক দলৰ নাম উল্লেখ নাই বুলিও মন্তব্য কৰিছে মন্ত্ৰীগৰাকীয়ে। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। সাজু হওক আপুনি চৰকাৰৰ পৰা উপহাৰ ল'বলৈ, কিয়নো 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। আৰম্ভ হ'ব 4টাকৈ নতুন আঁচনি। ৰাজ্যৰ লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ দিছে চৰকাৰে। ৰাজ্য চৰকাৰৰ পৰা 1 জানুৱাৰীত ৰাজ্যবাসীয়ে পাব কেইবাটাও ডাঙৰ উপহাৰ। সমগ্ৰ ৰাজ্যত 1 জানুৱাৰীত আৰম্ভ কৰা হ'ব 4টাকৈ নতুন আঁচনি। 1 জানুৱাৰীৰ পৰা ৰাজ্যত আৰম্ভ কৰা হ'ব বাবু আঁচনি। এই আঁচনিৰ বাবে যুৱকসকলে কৰিব পাৰিব আবেদন। শীঘ্ৰেই সাজু কৰক নথি পত্ৰ। আৰু ইয়াৰ লগতে 1 জানুৱাৰীৰ পৰা মাত্ৰ 100 টকাতে লাভ কৰিব দাইল, চেনি আৰু নিমখ। ৰেচন কাৰ্ডৰ হিতাধিকাৰীসকলে লাভ কৰিব এই সুবিধা। 1 জানুৱাৰীত অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে মুখ্যমন্ত্ৰীয়ে কৰিব ডাঙৰ ঘোষণা। বৃদ্ধি হ'ব পাৰে প্ৰতিমাহে লাভ কৰা অৰুণোদয় আঁচনিৰ ধন। জানুৱাৰী মাহত ৰাজ্যবাসীয়ে ৰন্ধন গেছত চৰকাৰৰ পৰা পাব ৰাজ সাহায্য। কেৱল মাত্ৰ 300 টকাতে লাভ কৰিব উজ্জ্বলা ৰন্ধন গেছৰ সুবিধা। আৰু ইয়াৰ লগতে মুখ্যমন্ত্ৰী সুলভ ইন্ধন আঁচনিৰ হিতাধিকাৰীসকলেও লাভ কৰিব 250 টকাৰ ৰাজ সাহায্য। আজি মই পৰৱৰ্তী খবৰটি খুবেই গুৰুত্বপূৰ্ণ, এটা বিগ ব্ৰেকিং নিউজ। ৰাজ্যৰ কৃষকৰ বাবে ডাঙৰ খবৰ। চৰকাৰে ক্ৰয় কৰিব ধান আৰু সৰিয়হ। প্ৰতি কুইণ্টেল ধানত পাব 2550 টকাকৈ। হয় দৰ্শকসকল, এতিয়াৰে পৰা অধিক দাম দি কৃষকৰ পৰা ধান আৰু সৰিয়হ ক্ৰয় কৰিব চৰকাৰে। প্ৰতি কুইণ্টেল সৰিয়হ কৃষকৰ পৰা 6450 টকাকৈ ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। কৃষকৰ পৰা 2550 টকাকৈ প্ৰতি কুইণ্টেল ধান ক্ৰয় কৰিব চৰকাৰে। ৰাজ্যৰ কৃষকসকলক সকাহ দিয়াৰ বাবে চৰকাৰে ডাঙৰ পদক্ষেপ হাতত লৈছে। ৰাজ্যৰ কৃষকসকলক ভাল খবৰ দি এই বৰ্ধিত মূল্যৰ কথা ঘোষণা কৰিলে মন্ত্ৰী ৰঞ্জিত দাসে। ইতিমধ্যে চৰকাৰে মুকলি কৰিছে হেল্পলাইন নম্বৰ। PM কিষাণৰ 21 নং কিস্তিৰ ধন পাবলৈ সাজু হওক আপুনি। দেশৰ লাখ লাখ কৃষকৰ বাবে ডাঙৰ খবৰ দিলে কেন্দ্ৰীয় চৰকাৰে। পূৰ্ণ নতুন নিয়মেৰে এইবাৰ দেশৰ কৃষকৰ একাউণ্টত জমা হ'ব ধন। PM কিষাণৰ ধন লাভৰ বাবে আজিয়ে কৰি লওক eKYC আপডেট। যিসকল কৃষকে eKYC সম্পূৰ্ণ কৰা নাই অতি শীঘ্ৰেই সম্পূৰ্ণ কৰি লওক। আৰু লগতে আধাৰ কাৰ্ড বেংক একাউণ্টৰ সৈতে সংযুক্ত নাই তেওঁলোকে নাপাব PM কিষাণৰ ধন। নিজৰ নিজৰ নথি পত্ৰ আৰু একাউণ্টসমূহ পৰীক্ষা কৰক। PM কিষাণৰ হিতাধিকাৰীৰ তালিকাত আপোনাৰ নাম আছে নে নাই সেয়াও পৰীক্ষা কৰক। আপোনাৰ যিকোনো সমস্যাৰ বাবে মুকলি কৰা হৈছে হেল্পলাইন নম্বৰ। আৰু সেই বিশেষ হেল্পলাইন নম্বৰটো হৈছে 155261। তেওঁলোকৰ কাৰণে এই 40 লাখ মহিলা আগবাঢ়ি গৈছে। তেওঁলোকে বেংকৰ পৰা লোন পাইছে আৰু লাহে লাহে এই মহিলাসকলে নিজকে সবলীকৰণ বা নিজকে শক্তিশালী অনুভৱ কৰিছে। এগৰাকী মহিলা আত্মসহায়ক গ্ৰুপলৈকে আহিছে। 10 জনী মহিলাৰ লগত একেলগে কাম কৰিছে আৰু কৰবাত নহয় কৰবাত নিজকে শক্তিশালী অনুভৱ কৰিছে। মই আজি অধিক আত্মসহায়ক গোটে আজি 1089 কোটি টকালৈকে আজি আমাৰ প্ৰচেষ্টা হৈছে যে এই
আত্মসহায়ক গোটৰ 40 লাখ মহিলাকে আমি কেনেকৈ লাখপতি বাইদেউ কৰিব পাৰো। এনেকে এটা এটা সমষ্টিত আমি মিটিং কৰি কৰি সকলো মহিলাকে মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ পুঁজি আমি বিতৰণ কৰিম।